তো ফ্ৰেণ্ডসকল পিএম কিষাণৰ 19 টকা যি টকা দিয়া তাৰিখ সেই তাৰিখটো কিন্তু ঘোষণা কৰা হৈছে তো যিসকল লোকে পিএম কিষাণত আবেদন কৰিছিলে সিহঁতে কিন্তু এই মাহৰ 24 তাৰিখত কিন্তু টকাটো লাভ কৰিব এই কিসকল 19 নম্বৰ কিস্তি 2000 টকাটো আপুনি লাভ কৰিবনে এই টকাসমূহ লাভ কৰিব কাৰণে আপোনালোকে কেইটামান কাম কৰিব লাগিব এই কামটো নকৰিলে কিন্তু আপোনালোকে টকাসমূহ লাভ নকৰিব এই কামসমূহ কি কৰিব লাগিব সম্পূৰ্ণ তথ্য ভিডিঅ'ৰ সমাজ গম পাই যাব তো ভিডিঅ'টো স্কিপ নকৰি হেয়ালৈকে চাই থাকিব ইয়াৰ পৰা প্ৰথমে আপোনালোকে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটখনলৈ আপোনালোক আহি যাব ইয়াৰ লিংক মই ডিসক্ৰিপশ্যন দি থৈছো তাৰ পৰা আপোনালোকে ইয়াতে আহিব পাৰে ইয়াত দেখা পাইছে 19 নম্বৰ কিস্তিটো কিন্তু 24 ফেব্ৰুৱাৰীত দিয়া হ'ব ইয়াতে লিখা আছে দেখা পাইছে আপোনালোকে তো ইয়াতে আপোনালোকৰ এটা কাম কৰিব লাগিব প্ৰথমতে যদি আপোনালোকে পুৰণি হিতাধিকাৰী হয় তো আপোনালোকে প্ৰথমে আপোনালোকে ইকুআইসিটো কৰিব লাগিব ইয়াত দেখা পাইছে ইকুআইসি মেন্ডেটৰি ফৰ পিএম কিষাণ ৰেজিষ্টাৰ ফাৰ্মাৰ অটিপি বেছ আপোনালোক ফোন কৰি অটিপি আহিব তো আপোনালোকে পিএম কিষাণৰ যেটো ইকুআইসিটো কৰি ল'ব লাগিব যেহেতু 24 তাৰিখ আপোনালোকৰ টকা সোমাব তো ইয়াৰ আগে আপোনালোকে ইকুআইসিটো কৰি ল'ব তো ইকুআইসি আপুনি নিজে আপোনাৰ ফোনখনত জড়িত কৰিব পাৰিব তো ইয়াৰ পৰা আপুনি কি কৰিব ইয়াতে স্ক্ৰল ডাউন কৰিব লাগিব অকমান তো ইয়াতে বহুত কেইটা অপচন পাব ফাৰ্মাৰ্স কৰ্নাৰ ইয়াত দেখা পাইছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ইকেৱাইসি তো ইয়াতে ইকেৱাইসি এটা অপচন আছে হালধীয়া ৰঙৰ ইয়াত দেখা পাইছে ইকেৱাইসি তো এই অপচনটো আপুনি কি কৰিব লাগিব ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে ইয়াত দেখা পাইছে ওটিপি বেছ কেৱাইসি তো ইয়াতে আধাৰ নম্বৰটো আপোনালোকক দিব লাগিব ইয়াতে এটা বাকচ আছে বাকচটো আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ যেটো হয় এটো আপুনি ইয়াতে বহাই দিম এটা সাৰ্চ অপচন এটা পাব এই সাৰ্চ অপচনটো আপুনি ক্লিক কৰি দিব লাগিব সাৰ্চ অপচন ক্লিক কৰাৰ পিছত কিন্তু আপোনাৰ ফোন কৰি এটা ওটিপি যাব তো ওটিপিটো আপুনি বহাই দি আপোনাৰ ইকুআইসিটো সম্পন্ন কৰিব পাৰিব তো আপুনি যদি নিজে নোৱাৰে তো আপোনালোকৰ ওচৰত থকা যে সিএসসি চেণ্টাৰ হয় ইয়াতে গৈ আপোনালোকে তাৰ পৰা ইকুআইসিটো কৰি ল'ব পাৰিব তাৰ পিছত আপোনালোকে এতিয়া আপোনাৰ বেনিফিচিয়াৰি লিষ্ট হয় এই লিষ্টত আপোনাৰ নাম আছে না কেনেকৈ চেক কৰিব ইয়াৰ বাবে আপোনালোকে বেনিফিচিয়াৰি লিষ্টত অপচন ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত দেখা বেনিফিচিয়াৰি লিষ্ট ইয়াত দেখা হৈছে আপোনালোকৰ ষ্টেট নেম সিলেক্ট ডিস্ট্ৰিক্ট সাব ডিস্ট্ৰিক্ট ব্লক এটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব প্ৰথমে তো আপুনি কি ষ্টেট আপোনাৰ যেটো ষ্টেট হয় ইয়াৰ পৰা সিলেক্ট কৰি ল'ব ষ্টাৰমাৰ্ক দিয়া আছে তো সিলেক্ট অপচনটো আপুনি কি কৰিব ক্লিক কৰি দিব লাগিব যেতিয়া আপুনি সিলেক্ট অপচন ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত বহুত ষ্টেট আহি যাব তো আপোনাৰ যিকোনো ষ্টেট হয় ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব এতিয়া আপুনি ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব এতিয়া আপুনি ইয়াৰ পৰা সাব ডিস্ট্ৰিক্ট ব্লক লগতে আপোনাৰ ব্লেছ ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপুনি ইয়াতে দেখা পাইছে ৰিপোৰ্ট অপচন এই ৰিপোৰ্ট অপচনটো আপুনি কি কৰিব ক্লিক কৰি ইয়াতে ক্লিক কৰাৰ পিছত অকমান আপোনাৰ প্ৰসেসিং হ'ব প্ৰসেসিং হোৱাৰ পিছত কিন্তু আপোনাৰ সন্মুখত আপোনাৰ যে লিষ্ট হয় ফাইনেল লিষ্টখন এটা দেখা পাব তো ইয়াতে সম্পূৰ্ণ হিতাধিকাৰীৰ নাম কিন্তু আপুনি ইয়াত চাব পাৰিছে যিসকলে পিএম কিষাণ টকা আগতে পাইছে তো ইয়াতে আপোনাৰ নামখন চাই ল'ব পাৰিব আৰু লগতে কিন্তু আপুনি কেৱাইসিটো কৰি ল'ব কেৱাইসি নকৰিলে কিন্তু আপোনালোকৰ টকাটো পেন্ডিং হৈ থাকিব আপোনাৰ একাউণ্টত টকাটো নোহোমাব অতি সোনকালে কিন্তু আপুনি কেৱাইসিটো কৰি ল'ব তো ভিডিঅ'টো ভাল পালে লাইক কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা আপডেটসমূহ ডেইলি আপুনি পাই থাকিব ধন্যবাদ